হাই বন্ধুসকল, আজি এই ছোৱালীজনী স্পা কৰিব আহিছে। মোৰ এপ্ৰিলত মই চুলি স্মুথিং কৰি দিছিলোঁ, এতিয়া এবছৰে হ'বলৈ হৈছে আৰু এবছৰ নাই হোৱা, পিছে হ'ল কেইমাহমান। এপ্ৰিলত কৰিছিলোঁ, বিহুৰ ওচৰত কৰিছিলোঁ স্মুথিং, আৰু চুলিটো ভাল হৈ আছে। আৰু তাইক স্পা মাজে মাজে লৈ থাকে, 2 মাহৰ মূৰে মূৰে স্পা ট্ৰিটমেণ্ট লৈ থাকে। আৰু এনেকৈ মই মালিচ কৰি দিছোঁ। মালিচ কৰাৰ পিছত তাইক এতিয়া ষ্টিম দি দিম। আৰু যোনে যোনে মোৰ ওচৰত চুলি স্মুথিং বা ষ্ট্ৰেট কৰিছে তেওঁলোকে যাতে সোনকালে স্পা ট্ৰিটমেণ্টটো লয়, আৰু য'তেই হওক লয়, আৰু ল'লে ভাল। আৰু এতিয়া মই ষ্টিম দি দিছোঁ, আৰু তাই 2 মাহৰ মূৰে মূৰে গৈছে, এবাৰ কিন্তু অকণ দেৰি হৈছে। তাৰপিছত অলপমান আইনিং মাৰি দিছোঁ চুলিখিনি। কালি তাই বিয়া আছে কাৰণে চুলিটো এনেও স্মুথ হৈ আছে, এনেই ওপৰে ওপৰে এনে আইনিং মাৰি দিছোঁ। মই এনেই কেৰাটিন স্পা কৰিলে আইনিং মাৰি দিওঁ এনেই। তাৰপিছত আৰু ৰিজাল্টো ভাল হৈছে, আৰু আহিব বুলি আশা কৰিছোঁ। পূজা পালেহি যিহেতু, পূজা কেইদিনো মোৰ দোকান খোলা থাকিব। আপোনালোকে আহিব বুলি আশা কৰিছোঁ। সোনকালে আহিব, অতি সোনকালে আহিব। আৰু পাৰ্লাৰ পূজা কেইদিন পূৰা খোলা থাকিব, ৰেগুলাৰ পাৰ্লাৰ খোলা আছে। আৰু যি কৰিব বিচাৰিছে কণ্টেক্ট কৰিব, আৰু চব বস্তুৱে পাব। আৰু আহিব বুলি আশা কৰিছোঁ। আৰু টেঙাখাত ৰাইজসকলক পূৰা কৈছোঁ, আৰু মানে টেঙাখাত ৰাইজসকল আহক। বহুতে পাৰ্লাৰখন গম নাপায় টেঙাখাতৰ ৰাইজসকলে। জিতু হাজৰিকা মাৰ্কেটত মোৰ অলপ ভিতৰত আছে পাৰ্লাৰখন, আৰু ওপৰত বেনাৰখন দেখি থাকে। আৰু এয়া চাওক চুলিৰ ৰিজাল্টটো কিমান ধুনীয়া হৈছে, আৰু বহুতেই ভাল হৈছে চুলিৰ ৰিজাল্ট। এয়া চাওক তাইক ধুনীয়া চাইন কৰিছে। তাইক এনেকৈ স্প্ৰে মাৰি দিয়াৰ কাৰণে অকণমান তিতা নিচিনা লাগিছে, কিন্তু মানে বহুত ধুনীয়া হৈছে ৰিজাল্টটো। আৰু আহিব বুলি আশা কৰিছোঁ, সোনকালে আহক। মানে যোনে যোনে যদি স্মুথ কৰিব বিচাৰে, স্পা কৰিব বিচাৰে আহক। আৰু পূজালৈতো আহিলে আৰু বেছি দিনো নাই, আৰু আহক বুলি কৈছোঁ। কালিও মোৰ দোকান খোলা থাকিব, আহিব বুলি কৈছোঁ, আশা কৰিছোঁ। ধন্যবাদ।